ডেইলি ল'ৰা ছোৱালী প্ৰেক্টিছ কৰি আছে মৰ্ণিং আৰু ইভিনিং। এয়া আপোনালোকে দেখিছে, এয়া পুৱাৰ ভাগৰ ভিডিঅ'। কিমান কষ্ট কৰি আছে আপোনালোকে দেখিছে। ৰাতিপুৱা আৰু ইভিনিং একদম দুই টাইম তেওঁলোকে পূৰা অনুশীলনত ব্যস্ত হৈ আছে। আপোনালোকে দেখিছে ল'ৰা ছোৱালী আহিছে কেৱল আমাৰ হোজাই লংকা ২ নম্বৰ কাকি নৰ্থ ইষ্ট ফিজিকেল একাডেমীত। আপোনালোকে দেখিছে কিমান সুন্দৰভাৱে তেওঁলোকে প্ৰশিক্ষণ লৈ আছে আৰু ফিজিকেল পূৰা একদম তেওঁলোকক তাগৰা দি থকা হৈছে। ল'ৰা ছোৱালী সকলো আহিছে আৰু বহু জিলাৰ কেণ্ডিডেট ইয়াত আছে। কেৱল হোজাই বা কেৱল নগাঁও, কেৱল মৰিগাঁও বুলিয়ে নহয়, অসমৰ প্ৰতিখন জিলাৰ কেণ্ডিডেটে আহি আমাৰ এই নৰ্থ ইষ্ট ফিজিকেল একাডেমীত তেওঁলোক আছে। এয়া দেখিছে, পুৱাৰ ভাগৰ এয়া ভিডিঅ' হয়, ইমান কষ্ট কৰিছে। যিহেতু এইবাৰ গম পাইছে অসম পুলিচত মাত্ৰ ২৩৫০টা পদ আছে আৰু এইবিলাক ছোৱালী দেখিছে আৰু ইতিমধ্যে বহুখিনি ষ্টুডেণ্ট আছে আৰু কিছু অহা নাই। গতিকে এয়া আপোনালোকে নিশ্চয় দেখিছে, মন কৰিছে। আৰু এইবাৰ অসম পুলিচত বহুত যিহেতু কম ভেকেঞ্চি, মাত্ৰ ২৩৫০টা পদ, আৰু এই ২৩৫০টা পদত চাকৰি ল'বলৈ কিমান কষ্ট হ'ব হয়তো সেইটো আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। গতিকে সেইকাৰণে আমি একাডেমীৰ ব্যৱস্থা কৰিছোঁ যাতে সকলোৱে চাকৰিটো পাওক সেইটো হিচাপতৰ। আৰু সেই হিচাপত আমি সকলোখিনি কাম কৰি আছোঁ। ইয়াত আপোনালোকে নিশ্চয় দেখিছে নৰ্থ ইষ্ট ফিজিকেল একাডেমী মৰ্ণিং প্ৰেক্টিছ আৰু অসম পুলিচৰ ৩২০০ মিটাৰ পূৰা এক্সেলেণ্ট তেওঁলোকক দৌৰ প্ৰেক্টিছ দি থকা হৈছে আৰু ছোৱালীকো দি থকা হৈছে। লং জাম্প বা চিন আপ সকলো ফালৰ পৰা মুঠতে তেওঁলোকক ফিজিকেল পূৰা এক্সাৰচাইজ এক্সিলেণ্ট কৰোৱাই থকা হৈছে। সেয়া আপোনালোকে নিশ্চয় দেখিছে আৰু আপোনালোকো আহিব পাৰিব আমাৰ এই নৰ্থ ইষ্ট ফিজিকেল একাডেমীলৈ। ল'ৰা ছোৱালী সকলোৱে আহিব পাৰিব, সকলো জিলাৰ ল'ৰা ছোৱালী আহিব পাৰিব। আমাৰ এই হোজাই ডিষ্ট্ৰিক্টতে আছে নৰ্থ ইষ্ট ফিজিকেল একাডেমী আৰু এই একাডেমীত আপোনালোকে থকাৰ সুবিধাৰ লগতে খোৱাৰ সুবিধা সকলোখিনি ব্যৱস্থা আছে। একদম চিন্তা কৰিব নালাগে যে একাডেমীত গ'লে আমাৰ বেলেগ সুবিধা একো নাপাম, তেনেকুৱা নহয়। আপোনালোকে থকা, খোৱা, ৰিটেন প্ৰিপেয়াৰেশ্যন, ফিজিকেল প্ৰিপেয়াৰেশ্যন সকলোখিনি হ'ব। ৰিটেনৰ বাবে আছে এক্সট্ৰা ছাৰ তোমালোকৰ বাবে এক্সট্ৰাকৈ পঢ়াব আৰু ফিজিকেলৰ বাবে আছে এক্সট্ৰাকৈ ছাৰ। ফিজিকেল ছাৰে তোমালোকক ফিজিকেল কৰাব, মানে সকলোৰে বাবে এক্সট্ৰা সকলো বিষয়ত ছাৰসমূহ আছে। গতিকে এইটো চিন্তা কৰিব নালাগে। আৰু যিহেতু মাজত মাত্ৰ এটা মাহ সময় আছে SSC GD লৈ, গতিকে ইয়াতে তোমালোকে SSC GDৰ বাবে যদি এটা মাহো যদি প্ৰিপেয়াৰেশ্যন কৰিব বিচাৰিছা, বহুখিনি তোমালোকে 100% দি মানে এটা ভাল মাৰ্ক আনিব পাৰিব, সেইটো আমি একাডেমীৰ ফালৰ পৰা ক'ব পাৰোঁ। গতিকে নিশ্চয় দেখিছা SSC GD লৈ মাজত মাত্ৰ এটা মাহ সময় আছে। গতিকে এই নম্বৰটোৰ জৰিয়তে জাষ্ট তোমালোকে মেছেজ কৰা আৰু জইন কৰা, আমাৰ একাডেমীত আহি যোৱা। আমি সকলো আছোঁ, সকলোৰে হয়। এয়া দেখিছে মৰ্ণিং টু প্ৰেক্টিছ টাইম। অসম পুলিচ, SSC GD, অগ্নিবীৰ, TA আৰ্মি সকলোৰে বাবে ফিজিকেল এক্সাৰচাইজ দি থকা হৈছে আৰু SI গোটেইখিনিৰ বাবে তোমালোকৰ বাবে ইয়াত ফিজিকেল প্ৰশিক্ষণ দি থকা হৈছে আৰু লগতে ৰিটেনো 100% দি থকা হৈছে। একদম চিন্তা কৰিব নালাগে। জাষ্ট তোমালোকে স্ক্ৰীণত থকা নম্বৰটোত হোৱাটছএপত কপি কৰি মেছেজ কৰা যে মই একাডেমীত আহিব বিচাৰিছোঁ, আমুকখন ডিষ্ট্ৰিক্টৰ মোৰ নামটো আমুক হয়, মই আহিব বিচাৰিছোঁ। আৰু আমি খুব কম মূল্যতে এইখিনি ব্যৱস্থা কৰিছোঁ, আৰু ইয়াত দেখিছে বহু ল'ৰা ছোৱালী আহিছে আৰু বহুখিনি অহা নাই, মানে তেওঁলোকৰ গ্ৰুপ হিচাপত আহি আছে। গতিকে দেখিছা ফাৰ্ষ্ট গ্ৰুপ, ছেকেণ্ড গ্ৰুপ সেইটো হিচাপত আমি কৰাই আছোঁ। বহুত ল'ৰা ছোৱালী আহিছে, ল'ৰা ছোৱালী আমাৰ কেৱল নৰ্থ ইষ্ট ফিজিকেল একাডেমীত এতিয়া একদম ভিৰ হৈ পৰিছে। গতিকে আহা, তোমালোকো আহা আমাৰ এই একাডেমীৰ ভাগত, তোমালোক আহি যোৱা। এটা মাহ সময় আছে SSC GD এক্সামলৈ। গতিকে এটা মাহো যদি তোমালোকে ভালদৰে শিকিব বিচৰা, একদম 100% দি তোমালোকে নৰ্থ ইষ্ট ফিজিকেল একাডেমীত নাম কৰাৰ লগতে তোমাৰ ভৱিষ্যতটো 100% দি একদম চাকৰি লৈ ল'ব পাৰিবা। এয়াই আছিল আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমী। পুনৰবাৰ কৈছোঁ, এই একাডেমীত ফিজিকেল, ৰিটেন সকলোখিনি প্ৰিপেৰেশ্যন কৰোৱা হয়, শিকোৱাই থকা হয়। তোমালোকে নিশ্চয় দেখিছা। জাষ্ট তোমালোকে নম্বৰটোত মেছেজ কৰা। আৰু একাডেমী বিভাগ আছে হোজাই ডিষ্ট্ৰিক্টৰ লংকা 2 নম্বৰ কাকিতে আছে এই একাডেমী বিভাগ। আৰু একাডেমীত ময়ো আছোঁ, সেইটো চিন্তা কৰিব নালাগে, একাডেমীত ময়ো আছোঁ। গতিকে আমি সকলোৱে একেলগে প্ৰেক্টিছ কৰিম। আহি যোৱা আমাৰ এই একাডেমী ভাগলৈ। আমি একেলগে ইয়াত প্ৰশিক্ষণ দি আছোঁ, প্ৰশিক্ষণ শিকি আছোঁ, ৰিটেন, ফিজিকেল, মুঠতে আমি সকলোবোৰ একেলগে কৰি আছোঁ। থকা খোৱা সকলোবিলাক সুবিধা আছে, খুব ধুনীয়াকৈ তোমালোকৰ বাবে ইয়াত যোগাৰ আছে। সেইটো চিন্তা কৰিব নালাগে বোলে মই একাডেমীত গ'লে এইটো নাপাম, সেইটো নাপাম, তেনেকুৱা নহয়, সকলোবিলাকে পাবা একাডেমীত। কাৰণ ইমানবোৰ ল'ৰা ছোৱালী আহিছে, আজি বহু মাহ ধৰি ইয়াতে আছে, গতিকে তেওঁলোকে একো অসুবিধা পোৱা নাই। গতিকে আমাৰ একাডেমীলৈ আহা, হোজাই ডিষ্ট্ৰিক্টৰ লংকা 2 নম্বৰ কাকিত আছে। কাৰণ ভেকেঞ্চি বহুত কম
আৰু কম্পিটিশ্যন যথেষ্ট বেছি ভেকেঞ্চি বহুত কম কম্পিটিশ্যন যথেষ্ট বেছি গতিকে জাষ্ট নম্বৰটো কপি কৰি তোমালোকে হোৱাটছএপত মেছেজ কৰা একাডেমিত আহি যোৱা আমি খুব কম মূল্যতে আমি এই ব্যৱস্থাখিনি কৰিছোঁ ফিজিকেল ৰিটেন সকলোখিনি গতিকে আহি যোৱা আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি বিশেষ ইয়াত একো কৰিব নোৱাৰিম বহুখিনি কৈছোঁ বুজি পাইছে আমাৰ একাডেমিৰ বিষয়ে গতিকে আহি যোৱা আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি এক মাহো যদি ভালদৰে শিকিব বিচাৰা একদম খুব ধুনীয়াকৈ তোমালোকে ভৱিষ্যতটো এটা এইমত আনি ল'ব পাৰিবা আৰু বাকী বিশেষ আৰু ক'ব নোৱাৰিম আৰু এয়াই আছিলে আমাৰ হোজাই ডিষ্ট্ৰিক্টত থকা 2 নম্বৰ ঘাটিত নৰ্থ ইষ্ট ফিজিকেল একাডেমি গতিকে ৱেলকাম কৰিছোঁ তোমালোক সকলোলৈকে আৰু ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিবা যদিহে আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমিক মৰম কৰা যদিহে তুমিও এটা যদি জব প্ৰিপেৰেশ্যন কৰি আছা যদি এটা ল'ম বুলি ভাবিছা এটা চাকৰি তেনেহ'লে আজি এই ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা লগৰ বন্ধু বান্ধৱীক দি দিয়া আৰু হোৱাটছএপ গ্ৰুপ বা ফেচবুকত সকলোতে শ্বেয়াৰ কৰি দিয়া যদিহে তুমি প্ৰিপেৰেশ্যন কৰি আছা চাকৰিৰ বাবে